সবে আবার জোরদার হাততালি দিব লাগে তেখেতে স্পোর্টসম্যান কিন্তু গতিকে আজি অশেষ ধন্যবাদ দাদা আজি আমাৰ উপস্থিত আছে আৰু আমাৰ খেলুৱৈসকলে উৎসাহ পাব ইণ্টাৰনেশ্যনেল শৰীৰ চৰ্চাবিদ মই কুশল কলিতাক অনুৰোধ জনাইছোঁ অতুল বৰা ছাৰক সম্বৰ্ধনা জনাৰ বাবে খুব সুন্দৰভাৱে আছে সকলোকে মই এছ'চিয়েশ্যনৰ যিসকল উপস্থিত আছে বিচাৰকসকল আছে দৰ্শক আছে সেইবোৰ মই সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ আকৌ ভৱিষ্যতে লগ পাম ধন্যবাদ প্ৰসেনজিৎ চৰকাৰক ট্ৰফি প্ৰদান কৰিছে মাননীয় অতুল বৰা ডাঙৰীয়াই মেন স্পৰ্টছ ফিজিকৰ গ্ৰুপ চেম্পিয়ন গ্ৰুপ চেম্পিয়ন ট্ৰফি প্ৰদান কৰিছে মাননীয় অতুল বৰা ডাঙৰীয়াই সম্ভাষণ জনাইছোঁ দুদিনমান আগতে ফুটবল অনুষ্ঠিত হৈছিল দল গুৱাহাটী বডিবিল্ডিং স্পৰ্টছ চেম্পিয়নশ্বিপ আছে আপুনি মোৰ কেবিনেট গ্ৰুপ আছিল তাৰ পৰা বাহিৰে বাহিৰে মই ওলাই আহিছোঁ তাৰপিছত কৰিলোঁ আমি ৰখি আছোঁ কিন্তু আপোনালোক বহুত নহ'লে বেয়া ভাল লাগিলে last round was finally মানে হলো ভাল লাগে মই পুরা দিনটা কথা মনত পৰি গ'ল হ'ব আমি একেলগে যাবলৈ সৰু এটা হল আছিলে আমি একেলগে এক্সাৰচাইজ কৰিছিলোঁ আৰু মোক দেখি এতিয়াও সহায় কৰি আছে মই 65 মোৰ বয়স হৈছে 65 কিন্তু কৰি থকাৰ কাৰণে মই ভগৱানৰ কৃপাত এতিয়াও সকলোৰে মাজত তেনেকৈ থাকি ৰাইজক সেৱা কৰিব পাৰিছোঁ মই এইগৰাকী প্ৰতিযোগীলৈ শুভেচ্ছা জনাইছোঁ আমি যেতিয়া শৰীৰ চৰ্চা কৰিছিলোঁ তেতিয়া আজি ৰাজ্যখনত কিমান ল'ৰা ছোৱালীয়ে শৰীৰ চৰ্চা কৰিছে বা আগবাঢ়ি আহিছে সেই সময় নাছিল তেতিয়া ব্যায়ামাগাৰ খুবেই কম আছিল একেবাৰে নাই বুলি ক'লেও সহায় কৰা নহয় এতিয়া মহানগৰখনত ঠায়ে ঠায়ে বিভিন্ন ঠাইত ব্যায়ামাগাৰ গঢ় লৈ উঠিছে আৰু মডাৰ্ণ এইবিলাক খুব ভালদৰে কৰিব পৰা ব্যৱস্থা সকলো খুব ওচৰতে পাইছে এইটো আমাৰ কাৰণে ভাল কথা
আৰু এইটো আমি কৰা উচিত মই অনুভৱ কৰোঁ যে মানে শৰীৰ ঠিকে ৰাখিলেহে মনটো ঠিকে ৰাখিব পৰা যায় সেইটো আমি সকলোৱে জানো কাম যিকোনো কাম কৰাৰ উৎসাহ থাকে সাহস থাকে ধৈৰ্য থাকে মই আশা কৰিম যে এই পৰিৱেশ অটুট ৰাখিবৰ কাৰণে সকলোৱে নিশ্চয় চেষ্টা কৰিব বহুদেৱ গোস্বামীয়ে তেতিয়াৰ পৰা এতিয়ালৈকে ধাৰাবাহিকভাৱে লাগি আছে মাজে মাজে মুখলৈ আহে মোক এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্টো পাতি দিলে সকলো মই ইমান ব্যস্ত এতিয়া ক্ৰীড়া সংগঠনত তোমালোকৰ নিচিনা মানুহবিলাক ইয়াত খুব ডিপলি ইনভলভ হৈ থাকিলেহে আমি এই দিশত এই ক্ষেত্ৰখনত আমি আগবাঢ়িব পাৰিম নতুন নতুন মানুহ উলিয়াব লাগিব এতিয়া গাঁৱে ভূঞে চুকে কোণে আমি যদি সঠিকভাৱে বিচাৰি উলিয়াব পাৰোঁ তেতিয়াহ'লে বহুত ভাল ল'ৰা ছোৱালী কেৱল বডি বিল্ডিং ৱেইট লিফটিং পাৱাৰ লিফটিং বুলিয়ে নহয় আজি বহুত ক্ৰীড়া ক্ষেত্ৰখনত বহুত ভাল ল'ৰা ছোৱালীক আমি পাম নতুন প্ৰজন্মৰ মাজত গতিকে ক্ৰীড়া সংগঠকসকলেই মই ভাবোঁ এই পলিটিচিয়ানবিলাকক অকণমান আঁতৰত ৰাখি পেলাই ক্ৰীড়া সংগঠকবিলাকে এই ক্ষেত্ৰত ভালকৈ ইনভলভ হৈ থাকিব লাগে এই ক্ৰীড়া জগতখনৰ লগত গতিকে এই ক্ষেত্ৰখন ভাল হৈ থাকিব আৰু আগবাঢ়ি যাব সেইটো মই সদায় বিচাৰোঁ কাৰণ সেইকাৰণে মই নিজেও এনেকৈ আহিলে কেতিয়াবা মাত দিয়া শুভেচ্ছা দিয়াৰ বাহিৰে মই অন্য কামত এতিয়া মই ডিপি ইনভলভ হৈ থাকিব নোখোজোঁ টাইকোণ্ডো এছ'চিয়েশ্যন মোক ৰাখিছিলে তোমালোকেও ৰাখিছিলে বেলেগ বেলেগ সদায় আহে তেনেকৈ স্পৰ্টছৰ লগত থকাৰ কাৰণে হয়তো মোক কয় কিন্তু মই ভাবোঁ যে আমি থাকি ডিপলি এই ক্ষেত্ৰখনক আগুৱাই নিব পাৰিম ক্ৰীড়া সংগঠকসকল থাকিলে বেছি আগুৱাই লৈ যাব পৰা যাব সেইটো মোৰ ধাৰণা মই ধন্যবাদ জনাইছোঁ মোক সুফল আৰু সকলোকে বহুদেৱ গোস্বামী আৰু ভাই ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 website www.aipguwahati.in